কানপুৰৰ ভোকা হলে সৰু ডাঙৰে সবে খাব পাৰে। তুমি মোৰ পুতেৰাৰ বিয়ালৈ মাতিলা। Hi guys, good morning. Welcome to any vlog. তো গাইছো তেনে মই এগলা আপোনাক জয়ছো। হত হত প্ৰেম জয়ছো গাইছ, হত হত প্ৰণাম। যিটো হাল্লা দিছো হে হেফালে মাটি দিছে না গাইছ মুৰ্গী সুৰ্গী। তো বাকি গাইছ বিয়াটো আহিলে তো ইমান মানে হাল্লা ঘৰখানত। তো বিয়া বুলি গাইছ বহুত কামাই কি কবি থৈ নথৈ কাম। কিফালে মানে বিয়াৰ খৰি আপোনালোকে চাব পাৰে সুখে একদম ৰন্ধনে আহি গৈছে গাইছ, পতাৰ কায়ান হৈ গেছি। তো এফালে আৰু গলি ঘৰৰ বাৰান্দাখন ভাঙি দিয়া গৈছে, কাৰণ ইয়াতে খোৱা লোৱা শান্তি গোটাই ভাবোঁ। লগতে গলি ঘৰৰ ভিতৰতে ভাবোঁ ৰান্ধনী ঘৰটো মানে চৌকা থাকিব এনেকে। তো এইগিলা খুলি দিয়া যাব, এইগিলা দৰ্জা চৰ্জা খুলি দিয়া যাব। এতিয়া কেৱল বাৰান্দাখন খুলি লাগ গাইছ। বাপ্পা অ বিয়াৰ খৰি ফালা আগতে কিন্তু শুনছি ভাল লাগছিল ন, এই চব্জি বিয়াৰ খৰি ভাল বেয়া আছিল। সেইটো বস্তুৱে ভাল লাগছিল, এতিয়া মানে সেইটো বস্তু নহয় গৈছে ডাইৰেক্ট আজিকালি পাই না কিনি আনে, টকা আছে কিনি আনে। আগতে গাঁৱৰ মানুহ ফেলছিল, সেইটো ভাল লাগে। মই কিমান খৰি ফেলিলো, কিন্তু তই কেতিয়া উঠছে ইটি উঠছে টাইম কিমান লাগব চাবিচোন। 10:30 তই কৈছে যে হিউজ লেভেলৰ কাম আছে, হিউজ লেভেলৰ কাম থকা মানুহ ৰাতিপুৱা 6টাত উঠিব লাগে। এ গাইছে শুনতিটোৰ কথা জানো, সিহে বিয়া পাতছি। বুঢ়া হৈ গেলি বিয়াখন পাত, আমি পাতি আছো। কিন্তু এইগিলা ভাল বাদ দিলো। মানে খোৱা লোৱা জেগা পিছখান তেতিয়া হ'ব, কেনে হ'ব, কম হ'ব নেকি? কম নহয়, কাৰণ সেইগিলা খুলি দিয়া যাব না, এখন কিন্তু কভাৰ কৰি দিয়া যাব, গোটেইখিনি ক্লিয়াৰ হৈ যাব। সেইটোৱে আহিলে পেণ্ডেল আহিব মানে 2-1 দিনতে, সেইখন মানে সেই আৰু তাৰ পৰাই হ'ব। এইগিলা ভাঙি দিয়া যাব, এইগিলা হ'ব লাগে হৈ যাব। তাকে গেলি দিলে এখন কম পেণ্ডেল হ'ব। পেণ্ডেলকে এখানটি মানে অকল খোৱাৰ পৰাই একে গেলি ধৰিব লাগে দেই মানুহ। এফালে আহি গ'ল ৰাতিপুৱা লাল চাহ আৰু পিঠা আৰু কেক, এইখিনি খাই লওঁ দে গেছ। অ মানে কেনে আই এই মিষ্টি এটা ভাত দি আছো ৰ ৰং কৰাৰ বাকি চব্জি লাগব নেকি? চব্জি আছে কিবা অলপ লৈ আগে এটা চল দিবা হচ্ছে মানে আজি চব্জি অলপ লৈ আহিব লাগব। এফালে চাব এইটো হৈছে আমাৰ লাষ্টৰ ৰুম, মানে এই ছবি থাকাটো মোৰ ৰুম, মাজত এটা আছে আৰু এইটো। অ বাকি এইটো কি আজি হ'ব নাকি? আজি না প্ৰাইমাৰ মাৰা হ'ব। তো এইটো বঢ়িয়াকৈ কালাৰ কৰা যাব। বাকী এফালে তোমাৰ বাটে হ'ল গাইছ। আমাৰ ৱাল অৱস্থা চাব পাৰে, খাই ফেলছি এইগিলা পুটিং নুনি। এইটো কি মানে ৱালখন কিয় খায়? তলৰ পৰা কিবা বেয়া হেৰি হয়, ডেম হৈ যায় ৱালটো, বেয়া হৈ যায় ন। ডেম হ'লে আৰু বেয়া। বিয়াতটো প্ৰস্তুতি চলি আছে, ঘৰ ৰং কৰা কিবা কৰা, আৰু এই 2-1 দিনতে পেণ্ডেলটো আহিব। মোক মানে ফোন মাৰছিল, মোৰ লগত ভাল না টেণ্ডাউচ। তো আহি আছে ক'ৰবাত কালি বা পৰহিৰ ভিতৰত পেণ্ডেলটো নুমাব গাইছ। এতিয়া মাছ কি মাছ হ'ব? মাছটো নিৰনৰ দায়িত্ব আজি ঠিক হ'ব। মানে কিমান কিলো চব নিৰনে জানিব। এইবিলাক খাব লাগব, খাব লাগিব, ডগৰি খাব লাগিব। মাৰিবা নেকি বেৰা চেৰা? পেৰাটো মাত দিওঁ বিয়া বুলি আৰু শান্তি অলপমান অচিজিল হৈছে না, চিজিল কৰি দিয়া শান্তি। আমাৰো এইগিলাটো পেণ্ডেলে দিয়া যাব না, সেইকাৰণে বেৰাগিলা থাকক দে এনেকৈ গাইছে। কি আহিল লাগব লাগিল লাগিম দেই। মাছ ঠিক কৰিলি নেকি? মাছটো নিৰেনে আজি কি কৰিবা? নিৰেন আজি ঠিক কৰিব লাগিব মাছটো, কৰিব লাগব আজি। তাকে এইটো লোকেল হ'ব না চালানি হ'ব? লোকেলে হ'ব মাছ। আৰে মাছ খাবি না মাছ ভোকৰা নিৰেন দেৰি কৰা হ'ব নাগে যাওঁ আৰু। ৰৌ মাছ হ'ব দে, ৰৌ মাছ লোকেল। ভোকৰ দিব লাগিছিলে, ভোকৰ দিব লাগিছিল মাছটো। খাই ভাল পাব, ৰৌটো ভাল, লোকেল ৰৌ খাই ভাল পাব মানে। দেখছে গাইছ মানুহৰ মানে মাছৰ আলোচনা জানো, উৰুকা চুৰুকা আহিলে দেচোন সেইটো হয়, ভালো লাগে। আৰু মাছৰো কি কোনোবা কৈছি ভৌকা হ'লে ভাল হ'ব, সোৱাদটো বেছি। কোনোবা কৈছি নিৰেনে কৈছি ৰৌ হ'ব। মানে আজি ঠিকটো হ'ব গাইছ, আজি মাছটো ফাইনেল কৰা যাব। তই দাদু মতামত দিচোন, কি মাছ ভাল হ'ব? খোৱাৰ ঔষধৰ ভিতৰতো ভোক হ'লে ভাল লাগে দেচোন। শুক্ৰা নে কি ক? কানপুৰৰ ভোকা হলে সৰু ডাঙৰে সবে খাব পাৰে। ভৌকা কানপুৰত হ'ব লাগে। কানপুৰ বাপ্পা ঐ, উত্তৰ প্ৰদেশৰ পৰা কানপুৰ, উত্তৰ প্ৰদেশ জান না। 6-7 খান হেৰি পাৰ হৈ যাব লাগে। হা পইচা ফেল দিলে কি আছে, জলপাই কি আৰু ৰাকেশৰ টকাৰ অভাৱ নাইতো, ৰাকেশৰ টকাৰ অভাৱ নাই। বানপানী হ'ব ৰে আনিম দে আজি নিৰনে ঠিক কৰিম। অবিনাশ আৰু মই ওলাই আছিলো। বাকী লাষ্ট ক্লিপটো আপোনালোকে দেখাব লাগ। কি পাগল আই, মানে ময়ো পাগল দেচোন। মিলি গৈছি দে এইফালে মাষ্টাৰনি এটা ষ্টুডেণ্টক উঠি মাতি দিছে। মানছো দে ভাইছিলো, ভাল লাগে দেচোন। সেইটো এতিয়া কিনো কম গাইছ, মাষ্টাৰনি পঢ়ি থাকোঁতে চলি হাল্লা কৰে ৰুমৰ পৰা, হে ৰাকেশ দা লাইফ চব পাগল লগ লাগছে। বিয়াক মাতো আহি গেলো আমি নিপু ভাইৰ ঘৰক। তো নিপু
হেণ্ডশেক নহয় ৰাকেশ লগ পালি হাত কৰে বাকী নিপু বিয়াটো গমে পাইছা বিয়াটো কাৰ বিয়া গম পোৱা নাই বিয়া বুয়া বুলি শুনি আছো বিয়াত লাগি দিব লাগিল দিন দে সেই কথা আৰু গাইছ এটা ভাল লাগে সেইটোতো হয় আৰু এটা কথা ক'ব খুজিছোঁ এই নিপুথেৰ এই যিডাল আমলখুডাল দেখিলে কিবা এটা ভাল লাগি যায় আমলখি আমলখু লৈ ল'লো মানে আমলখু আহি থাকে তো কবিতা এটা মনত পৰি গৈছে এই নিপু মনত আছে নে ভাল পালো ৰঘুনাথ তুমি মোৰ পুতেৰাৰ বিয়ালৈ মাতিলা পিছে ৰবা খন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা ৰভা নাই কিয় হ'ল কি আছিল নাজনো মই পাইছো তো গাইছে তোক মই লিখি দিছোঁ মই পিন ক'ড দিম লগে লগে যদি প্ৰপাৰ কবিতাটো লিখি দিব পাৰা বিৰাট ভাল লাগে দেই চুই যায় একদম আমলখুডাল লাগে আলি তোৰ অকল আমলখি নহয় গাই চব মানে খেতি চেতি কৰে দেই এইগিলা ধইনা চইনা গিলান পাছফালেও আছে আৰু দেখিছা নতুন ঘৰ বনাই দিছি টকা আহি গৈছে যে নিপুৰ ৰুমটো একবাৰ দেখাব দে বহুত দিনৰ মূৰত এইটো দৈত থাকে নেকি হা এইটোৱে চিলুম এইটোৱে আছিল দেখোন ছবি একা হেৰি কি হ'ল তোৰ ভাল ৰুম তইও সেই বিয়াত ধান্দা লগাইছা নেকি মোৰ দৰে কুকুৰ এইফালে বিহু খাব দিলাক বিহু খাই লওক আস্তে যা কি শৰ্মা দি দিলো গোস্বামী নিমন্ত্ৰণ থাকিল বিয়াত যাব লাগব যাব লাগব যাম বিয়াত যাবি তুমি চিঠি দিবা লাগব চিঠি লাগিল দি আছো চাব লাগব বহুত দিনৰ মূৰত নলবাৰী টাউন আহিলো এতিয়া যা আছো ৰাজা তাত তাকে মানে বিয়াক মাতিতে যা আছো বহুত দিনৰ মূৰত আহিলো ৰাজাৰ দোকানত মানে ৰাজা দা এনে ক'লো যে দা বুলি দাই মাতো দে ৰাজা দা হয় এই ৰাজা মাতি ৰ এতিয়া ৰাতে নাখলা হৈ বুলিছে কেনেকে কিটেন দিলে হয় আৰু কি কৈছে বুলিছো ধৰেন দো খতম যি ধমকি দে এই থৰা তিনটা আছে মোৰ 13,000 ফাইন লাগি আছে 26 হল সোমাই দিয়া এই নিপু উঠি আছিলে গাইছ তিনটা হৈ আমাৰে ভুল হৈছে মানে গভৰ্ণৰ আছি আহি পেলাই জাম কৰি ফেলছি ৰাস্তা পুলিচ হৈ গৈছে চাৰিওফালে বাকী ৰাজা বিয়াত যাব লাগব নিশ্চয় নিশ্চয় ইয়াতে বহি থাকিলি নহব কিন্তু সিদিনাৰ একো হেৰি নাই এক্সকিউজ নাই বিয়াটোৱে ৰহস্য হেৰি নহয় কাৰ এখন আজি গম পাব আজি বাবু আপুনি চিঠিখন খুলি মনে মনে চাব আকৌ ক'ব নালাগে তাতে গম পাব তাৰমানে এখন এনেকুৱা আছে জানো চুৰুৰ বিয়া গোপনীয়া বিয়া গাই কম দে কম আৰু চব আহিব লাগব দে গাই চব বিয়া আহিব লাগব ডেটটো পৰা 2 দিনমান দেৰিকে কৈ আছো ৱেট কৰা 2 দিনমান আহিলেই মানে ইয়াৰ বাছ যাবা তই বিয়া যাম নিশ্চয় যাম গাইছে এইবাৰ আছো ফুচকা খাবা বহুত দিনৰ মূৰত 10টা আমাৰ কয়টা খাইছা 7টা না 7টা খাইছা হে 7টা খাইছো দাদা 7টা খাইছো মই 100 টকা দিছিলে না এই নলবাৰীত ফুচকা খাই কিনে আহিলো এতিয়া ঘৰটো যাব লাগিল দে গাইছ সদায় গা ধুতে যাবা আৰু এফালে আমাৰ প্ৰগ্ৰাম চাব পাৰে বাপৰে কি ফিটি আছে প্ৰগ্ৰাম ভাই ষ্টেণ্ডাৰ্ড উঠা কৈছো নেকি অলপমান কি বজাৰ কৰিবি বিয়াৰ বজাৰ কাপোৰ পেন বগা চাট বগা কলা পেন কামটো চলি আছে ভাল লাগছি আৰু গাইছ ৰ'দ যাবাৰে হ'ল বাকী মানে কি হৈছে পইচা এখন ৰ'দ দিছিলো আজি কি আছিল আৰু টকা আৰু গাইছ এফালে এগেল ডাইৰেক্ট দুপৰীয়াৰ ভাত আছে চব্জি আছে ডিমেৰ আঞ্জা আৰু কদ্দে জ্বালা গাইছ এফালে মই নিৰেন আৰু হিৰক ওলাই আছো এতিয়া যাই আছো অলপমান বজাৰ চাই দে মানে মাছ বেপাৰী আছে আমাৰ ওচৰতে তো আমি ঠিক কৰি আহোঁ মালটো মাছটো মানে আহি পালো বঢ়িয়াকৈ আহি কিনে মাছটো আমাৰ ঠিক কৰা হৈ গ'ল মানে আমাৰ ঘৰৰ পৰা 2 কিলোমিটাৰমান আহি পাই এফালে মানে নাৰপৰা চকটোতে সদায় ডেইলি দোকান দে তো লোকেল চলিকে দিয়া গৈছে দায়িত্বটো বাকী মাছটো কি দিয়া গ'ল এতিয়া মাছটো ৰৌ মাছ দিয়া গ'ল আৰু মাছটো দিয়া গৈছে 70 মান হৈ গ'ল ফাইনেল দেই ফাইনেল হৈ গ'ল বাকী দামটো আমি কৈ নেদাওঁ নেকি ইয়াতে দামটো এতিয়াতে ক'ব নালাগে আৰু সেই কথা আৰু ইয়াতে মানে আমাৰ ঘৰত যায় বঢ়িয়াকৈ পিচ কৰি কাটি দিব তো ঘৰত যায় কামখিনি কৰিব টেনশ্যন নাই আপোনালোকক দেখুৱাম
কেৱল আমাৰ আজি মাছটো ফাইনেলি আমাৰ ঠিক হৈ গেল কি মানে ভাত খালি না কি দি ভাত খালি মই মাছেদি মাছে- মাংস দি মাছেদিটো খাবিয়ে দতিৰে নাম কি আছে মাছ কোনি বিক্ৰী কৰে তহঁতৰ আমাৰ গোটেইটা কৰে মাছ তাৰপৰা আমাৰ ঠিক হৈ গেল বঢ়িয়াতে ভিডিঅ' চোৱা নাই চাও দে কি বঢ়িয়া চোৱা মই দ্বিতীয়ত তুমি? মই প্ৰাকত তুমি প্ৰথমত এই যা তই বাই বাই কি ছাৰ কেনে হ'ব ৰৈ হ'ল গোটাখিনি ঠিকে আছে আমি তেতিয়া আহি পেলাই সুধিলোঁ আজি ঠিকে কৰি দিলোঁ মাছটো টেনশ্যন নাই বাকী ঘৰৰ কাষৰে চলিক দিয়া গৈছে মনিলোক দিয়া গৈছে ঠগাব নেকি মাছ চাছকেইটাখান মাছ থকাব লাগে আমাৰ ওজন কেইটা কিমান ওজনত দিবনো ওজন 2.5 কেজি 1.5 কেজি 2 কেজি ভাল হ'ব পিছকেইটা ৰৌ মাছ দিবা দিছে ভালে হ'ব লাগে ঘৰৰ কাষত চলি ঠিকে আৰু কথা নাই তো আমি আৰু যাই থাকোঁ আৰু হৈ গ'ল আরে গাছ সবল মই গেল এ গাছ তেতে নবাদি বাজার করবে গেছলো এ গাছ ভিডিও সব মানুষ ইমান লাগ পাইছে থ্যাংক ইউ ভাই এত ন থ্যাংক ইউ এ গাছ কাপড় কিনলো দে আর মানে আজি একটা পান মারি দিছো একটা পান এটা মই ভাত খাবা যাও এ গাছ এইফালে আহি গ'ল মোৰ ৰাতিৰ কাহী ভাত আছে আলু খানা কদ্দে জ্বালা আৰু দালি একেবাৰে মানে নৰ্মেল খানা নৰ্মেলি বেষ্ট গাইছ ৰাতি এতিয়া টাইম 11টামান বাজে আৰু বঢ়িয়াকৈ ভাতকেইটা খাই ল'লোঁ আৰু আজি দিনটো এনেকৈ গেল দে গাইছ তো এতিয়া ঘুমবা লাগে তো দিনটো এনেকৈ গেল ভিডিঅ' চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আজি এইখিনি আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি আৰু গাইছ কম্বল খেন এর বেলা আছে গাইছ কি টোপনি বাপা ঘুমাওতে গাইছ ও দে